Hello friends, welcome back to my YouTube channel Apex Bank Recruitment 2026. Apex Bankor ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিছে। এছিষ্টেণ্ট পোষ্ট হয় 150টা ভেকেন্সি মুকলি কৰিছে। ইয়াৰ এপ্লাইৰ যি লাষ্ট ডেট আছে 19 এপ্ৰিল। ইয়াৰ এপ্লাই কেনেকৈ কৰিব লাগে আৰু কোৱালিফিকেশ্যন কি লাগে সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত দেখাম। সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন আগতীয়াকৈ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। এপেক্স বেংক এইটো এটা গভৰ্ণমেণ্ট জব হয় আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগে গ্ৰেজুৱেশ্যন পাছ আৰু ইয়াৰ লাষ্ট ডেট আছে 19 এপ্ৰিল। আসাম কোঅপাৰেটিভ এপেক্স বেংক ৰিক্ৰুটমেণ্ট 2026 Assam Cooperative Apex Bank Limited has announced 150 vacancies. 150টা ভেকেন্সি ওলাইছে ফৰ এছিষ্টেণ্ট পোষ্ট। এছিষ্টেণ্ট পোষ্টৰ বাবে 150টা ভেকেন্সি ওলাইছে আৰু কেণ্ডিডেটছ হু হেভ কমপ্লিটেড গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 45 আৰু যিসকলে এপ্লাই কৰিবা তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা থাকিব লাগিব আৰু ইয়াত 45% মাৰ্কছ থাকিব লাগিব আৰু লগতে কম্পিউটাৰ নলেজো থাকিব লাগিব। আৰু এপেক্স বেংক এছিষ্টেণ্ট এক্সাম পেটাৰ্ণ, ইয়াৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, এক্সাম ডিটেইলছ, এক্সাম টাইপ হ'ব ৰিটেন টেষ্ট হ'ব আৰু টোটেল কুৱেশ্যন থাকিব 100টা আৰু টোটেল মাৰ্কছ থাকিব 100 আৰু এক্সাম ডিউৰেশ্যন সময় থাকিব 100 মিনিটছ আৰু এক্সামৰ মিডিয়ামটো থাকিব ইংলিছ। ছাবজেক্ট ৱাইজ কুৱেশ্যন ডিষ্ট্ৰিবিউশ্যন, ছাবজেক্ট ৱাইজ কুৱেশ্যন থাকিব ছাবজেক্ট জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, ইয়াত থাকিব 20টা কুৱেশ্যন 20 মাৰ্ক আৰু ইংলিছ লেংগুৱেজ ইয়াত থাকিব 20 মাৰ্ক আৰু ৰিজনিং এবিলিটি বা কম্পিউটাৰ এপ্টিটিউডত থাকিব 30 মাৰ্ক, নিউমেৰিকেল এবিলিটি থাকিব 30 মাৰ্ক, গোটেইখিনি মিলাই পেলাই 100 মাৰ্ক থাকিব মুঠ। এইখিনি হৈছে ৰিটেন এক্সামৰ চিলেবাছ। এজ লিমিট, এই পদ্ধতি এপ্লাই কৰিবলৈ কিমান এজ লাগিব সেইটো দিয়া আছে। মিনিমাম এজ লাগিব 20 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছ আৰু এজ উইল বি কেলকুলেটেড এজ 1 জানুৱাৰী 2026। 1 জানুৱাৰীলৈকে কেলকুলেট কৰিব পাৰিবা। এপেক্স বেংক ৰিক্ৰুটমেণ্ট 2026 অভাৰভিউ, পাৰ্টিকুলাৰ্ছ অৰ্গেনাইজেশ্যন আছে। অৰ্গেনাইজেশ্যন আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড আৰু পোষ্ট নেম আছে এছিষ্টেণ্ট। টোটেল ভেকেন্সিজ 150টা আৰু জব লোকেশ্যন হৈছে আসাম। এপ্লিকেশ্যন মোড হ'ব অনলাইন। ষ্টাৰ্টিং ডেট 20 মাৰ্চৰ 2026 আৰু ইয়াৰ লাষ্ট ডেট আছে 19 এপ্ৰিল 2026। এপেক্স বেংক ৰিক্ৰুটমেণ্ট ডিটেইলছ, ইয়াৰ ডিটেইলছ দিয়া আছে। এপেক্স বেংক এছিষ্টেণ্ট ভেকেন্সি ডিটেইলছ, নেম অফ পোষ্ট এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট 150টা আৰু চেলাৰী ছিলেক্টেড কেণ্ডিডেটছ উইল ৰিচিভ এ চেলাৰী ইন দ্য পে স্কেল অফ 17,730 টকাৰ পৰা 68,040 টকা প্লাছ গ্ৰেড পে আছে 4,400 টকা এলং উইথ আদাৰ এডমিজিবল এলাউন্সেছ এজ পাৰ বেংক ৰুলছ, বেংকৰ নিয়ম অনুসৰি। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।